মুখখন হৰণে আনকালে মই 500 টকা ৰাতিপুৱা কমাম, আজি 500 টকা মোৰ পকেটৰ পৰা গৈছে। আশীৰ্বাদ কৰিব যদি এইজনী এই ডাঙৰজনী একেলগে গোটেইখিনি গুচি গ'ল। এইজনী কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। মোৰো বৰ্তমান ভালেই। আমি নাজিৰা বৰপুখুৰী পাৰত আহি পালোহি এতিয়া। বিশেষ কামত আহিছোঁ। হাজবেণ্ড, মই আৰু আমাৰ আব্বা গোটেইকেইজনে আহি পালোহি। এতিয়া কামটো হ'বলৈ অকণমান দেৰি আছিলে। বোলো আব্বাক কৈছোঁ মাছকে চাওঁ বোলে। ইমান ধুনীয়া ধুনীয়া মাছবোৰ আহি খাই থাকে নহয়, মুড়ি ব্ৰেড কিবা কিবি দি দিব লাগে, কি ধুনীয়াকৈ খাবলৈ আহে। সেইখিনিকে বোলো চাওঁচোন আহা, ডাঙৰ ডাঙৰ মাছ, ইমান ডাঙৰ ডাঙৰ ধুনীয়া ধুনীয়া মাছবোৰ আছে। চাই লওঁ আহা। আবাক কৈছোঁ চোৱাচোন যে, আবাক কৈছোঁ চোৱামগৈ বোলে। তেওঁ আহিছে চাবলৈ। মানুহ এজনী আহিলে ওচৰৰে, দোকান দিয়ে আৰু তাতে। তেওঁ কৈ আছে মাছবোৰৰ কথা। আমি বোলে 6 চনৰ পৰা আছে তেওঁ বোলে, এদিনো ধৰা বোলে কোনো ধৰাও নাই, ধৰিব নিদিয়েও বোলে। সেইবোৰ চব কি ধুনীয়াকৈ গৈ আছে। ইমান মোবাইলটোত নাই উঠা আৰু তলে তলে গৈ থাকে যে, কিবা খাবলৈ দিলে ওপৰলৈ আহে আৰু। সেইবোৰ দেখিছানে, ইমান ধুনীয়া ধুনীয়া মাছবোৰ। ঢেৰ মাছ আছে মানে, হিচাপ নাই আৰু। কিবা খাবলৈ দিলেই ওপৰলৈ উঠি আহে। ওপৰলৈ মানে খায় আৰু ওচৰলৈ আহি। আবাই চোৱাত ব্যস্ত, দেখুৱাই আছে সেইজনী কি মাছ, এজনী কি মাছ। বাহু গাজ কাপ ধেৰ, বহুত ডাঙৰ ডাঙৰ হৈ গৈছেও তাত। খাবলৈ খোৱাটোতো দূৰৰ কথা, তুলিবলৈ নিদিয়ে নহয় কাকো। তুলিলে ধৰিব বুলিহে কৈছে, কোনো নধৰে বোলে ওচৰৰ পাজৰে কোনো বোলে। মানুহজনী কৈ আছে আৰু ধৰাৰ কথা এবাৰ বোলে আলোচনা হৈছিলে, কিন্তু ধৰা নহ'ল আৰু। ওচৰৰ মানুহবোৰে এইবোৰ কিবা কিবি দিয়ে নহয় খাবলৈ। ঘূৰি ফুৰিছে গোটেইখন। মানুহ থকাখিনিতে মানুহ য'ত আছে তাতে ইমান ধুনীয়াকৈ ঘূৰি ফুৰিছে, চাই ভাল লাগিছে অ'। ধৰি লওঁ লাগিছে একদম, চুই চাব মন যায়। কি ধুনীয়াকৈ ঘূৰি ফুৰিছে, ক'লা হৈ গৈছে দেখিছেনে মাছেৰে। পানীখিনি চাফা যে, ধৰিব পাৰি আৰু। সেয়া দেখিছানে কি স্পষ্টকৈ ওলাইছে। বিস্কুট চিস্কুট দি দিলে ইমান ধুনীয়াকৈ খাইছে, জঁপিয়াই ফুৰিছে দেখিছে। মুখখন হৰণে আনকালে মই 500 টকা ৰাতিপুৱা কমাম, আজি 500 টকা মোৰ পকেটৰ পৰা গৈছে। আশীৰ্বাদ কৰিব যদি এইজনী এই ডাঙৰজনী একেলগে গোটেইখিনি গুচি গ'ল। এইজনী মোৰ চাকৰি নালাগে, ভাল কণ্টেক্টাৰ এটা হ'লে আজি যে কাছজনী নাই লোৱা। বিস্কুট ভাঙি দিব লাগে, উঠিলে নাভালে মোৰটো লৈ লগাই দিব। এই ডাঙৰজনী, এই দুজনী এযোৰ নুঠে চাবি দে, এই দুজনী মস্ত মস্ত দুজনী। ইয়াতে দৰৱ দি থাকে, এনেবোৰ লেতেৰা হ'লে চাফা কৰি। তাৰপিছত আহিলোঁ আমি অকণমান ওচৰতে বোলো সৰু দোকান এখন আছে, তাতে চাহ খাওঁগৈ বোলো। সেয়া মানুহজন বহি আছে, কেকা এজন বহি আছে। আবাই কৈছে চাহ খাওঁ ৰ, চাহ আনিবলৈ গৈছে। তোমাৰ কাৰণে এনে আৰু কামটো হোৱাৰ আগত আৰু ৰৈ থকাতকৈ চাহ অকণকৈ খাই লওঁ বোলে। এই চাহ খাবলৈকে আহিলোঁ আৰু। মায়েও খোৱাত ব্যস্ত দেখিছানে। এনেকৈ খাই ভালো লাগে বাহিৰত আহিলে আৰু। ওচৰে পাঁজৰে ডাঙৰ হোটেল নাই, সেইকাৰণে সৰুখনতে সোমাবলগীয়া হ'ল। ক'ৰ্টৰ ওচৰতনো কি ডাঙৰ হোটেল পাব, এনেই সৰু সুৰা ঘুমটিবোৰ থাকে আৰু চাহ বিকা দোকানবোৰ।
কামটো হ'বলৈ অকণমান দেৰি আছে। কথা পতাত ব্যস্ত। এয়া আবাৰ পুলিচ এজনে কথা এয়া মানুহ এগৰাকী